মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আছামলৈ তোমালোকক স্বাগতম। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 8ৰ যিটো ভূগোল আৰু অৰ্থনীতি বিজ্ঞান আছে ইয়াৰ পাঠ নম্বৰ 2। পাঠ নম্বৰ 2ত কি দিয়া আছে? জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। ইয়াত আমি বেসিক্যালি আলোচনা কৰিব চেষ্টা কৰিম পাঠ ভিত্তিক যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰথমে, তাৰ পিছত যিবিলাক অতিৰিক্ত প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে গোটেইখিনি আমি পিছত দেখুৱাব চেষ্টা কৰিম। ইয়াত প্ৰথম যেটা প্ৰশ্ন সেইটো কি দিয়া আছে? শুদ্ধ উত্তৰটো লিখা। শুদ্ধ উত্তৰ কোনটো হয়? ইয়াত এটা সেন্টেন্স দিছে, সেইটো কিতাপৰ পৰা তুলি দিছে। তোমালোকে যদি কিতাপ পঢ়িছে নিশ্চয় জানা সেইটো কি। ইয়াত চোৱা দি আছে ক নম্বৰ যেটো দিছে, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? তো কোনটো অঞ্চল হ'ব? অবভিয়াসলি অপশনত যেটো 3 আছে সেইটো পূব এছিয়া। ইয়াত জনসংখ্যা আটাইতকৈ কি বেছি। খ নম্বৰত কি দিছে? কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? মহাদেশ কেইখন আছে? তোমালোকে যদি পাৰা কমেন্ট সেকশনত কমেন্ট কৰিবাচোন কেইটা আছে মহাদেশ। ইয়াৰ কোন জনসংখ্যা কত মানে আটাইতকৈ বেছি? সেইটো অপশন নম্বৰ 3 টো ৰাইট হয়। সেইটো কি? এছিয়া। ঠিক আছে। গ নম্বৰ যেটো দিছে 2011 মানে চনৰ অসমৰ জনসংখ্যা কিমান আছিল? সেইটো তোমালোকে জানা। ইয়াত কিতাপত বোল্ডলি লিখা আছে 3.12 কোটি। তাৰ পিছত তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এইটো কি হয়? সেইটো এন্টাৰ্কটিকা হয়। তোমালোকে জানা তাত বৰফেৰে আবৃত, যাৰ কাৰণে মানুহ তাত কি কৰিব নোৱাৰে। অতিৰিক্ত ঠাণ্ডা আৰু বৰফ হোৱাৰ কাৰণে তাত বসবাস মানে উপযুক্ত নহয় মানুহৰ বাবে। ঠিক আছে। নেক্সট যেটা প্ৰশ্ন সেইটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন কি? মানে কোনটো হয়? পৃথিৱীৰ ভিতৰত কত আটাইতকৈ জনসংখ্যা বেছি? এটা কথা মনত ৰাখিবা দেই, এইটো চীন যদিও লিখিছে কিন্তু বৰ্তমান আমি যদি দেখিব যাওঁ প্ৰেজেন্ট টাইম আমাৰ ভাৰতখন কিন্তু প্ৰথম হয়। আগতে কি আছিল? ভাৰতখন 2 নম্বৰ আছিল, চীনটো প্ৰথম আছিল। কিন্তু চীনে কিছুমান নীতি নিয়ম বনোৱাৰ কাৰণে চীনটো কি হ'ল এতিয়া 1 নম্বৰত গ'ল। 1 নম্বৰৰ পৰা 2 নম্বৰত আহিল আৰু আমাৰ ভাৰত কত গ'ল? 1 নম্বৰত গ'ল। ঠিক আছে। খালি ঠাই এতিয়া পূৰ কৰিব দিছে কিছুমান। ইয়াত খালি ঠাই দিয়া আছে কিতাপত, তোমালোকে চাবা যে ক নম্বৰ কি দিয়া আছে? জনসংখ্যাৰ বৃদ্ধি। শব্দটো জনসংখ্যাৰ কি বৃদ্ধিক বুজায়? সেইটো জনসংখ্যাগত যি বৃদ্ধি আছে তাক নিৰ্দেশন কৰে। ঠিক আছে। খ নম্বৰ যেটা প্ৰশ্ন সেইটো দিছে পৃথিৱীৰ বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসবাস কৰে, উত্তৰ নে দক্ষিণ গোলাৰ্ধত? ঠিক আছে। এইটো কোনটো হয়? উত্তৰ গোলাৰ্ধত বসবাস কৰে। গ নম্বৰ দিছে প্ৰতি বৰ্গ কিলোমিটাৰৰ এলেকাত যিমান জনসংখ্যা লোকে বসবাস কৰে সিয়ে সেই ঠাইখনৰ জনসংখ্যা কি বুজায়? এই খালি ঠাইখন লিখিব লাগিব কি? ঘনত্ব বুজায়। এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ললে নতুন ঠাইখনক প্ৰব্ৰজনৰ দেশ বোলে। কি বোলে? লক্ষ্য স্থান বোলে। মানে য'ত টাৰ্গেট কৰে সেই স্থানত কি বোলে? লক্ষ্য স্থান বুলি কোৱা হয়। 3 নম্বৰত দি আছে যে চমু টকা লিখা। চমু টকাত কি দি আছে? মানৱ সম্পদৰ উন্নয়ন। ঠিক আছে। ইয়াৰ বিষয়ে এটা চমু টকা লিখিব লাগে। ইয়াত দিয়া আছে ধুনীয়াকৈ সৰুকে যে মানৱ সম্পদৰ উন্নয়ন মানে মানুহৰ শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল আৰু লগতে বুদ্ধিমত্তাৰ গুণগত উৎকৰ্ষ সাধন। ই সমাজ আৰু দেশৰ উন্নতিৰ কি ভিত্তি হয়। জনসংখ্যা থুপীকৰণ। জনসংখ্যা থুপীকৰণৰ বিষয়ে লিখিব দিছে চমু টকা। ইয়াত আমি কি লিখিম? জনসংখ্যাৰ থুপীকৰণ বা কেন্দ্ৰীয় ভৱন মানে নিৰ্দিষ্ট যি অঞ্চল থাকিব সেই অঞ্চলৰ ঘনত্ব কিমান সেইটোকে বুজায়। যেনেকুৱা ধৰা পানীৰ সুবিধা, উৰ্বৰ মাটি, উন্নত জলবায়ু, শিল্প উদ্যোগ আৰু নগৰীকৰণৰ ফলত কিছুমান অঞ্চলত জনসংখ্যা কেন্দ্ৰীভূত হয়। ঠিক আছে। জনসংখ্যাৰ বিস্ফোৰণ দিছে। জনসংখ্যাৰ বিস্ফোৰণত কি হ'ব? জনসংখ্যাৰ বিস্ফোৰণ মানে কি? সেইটো হ'ল জনসংখ্যাৰ অভাৱনীয় আৰু দ্ৰুত বৃদ্ধি। ইয়াক বুজায়। চিকিৎসাৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস আৰু লগতে জন্মৰ হাৰ বৃদ্ধিয়ে ইয়াক কি কৰে? ত্বৰান্বিত কৰে। বহলাই লিখিব দিছে। বহলাই লিখিব প্ৰথম যেটো প্ৰশ্ন এইটো দিছে জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণে হয়? তো ইয়াত কি জনপ্ৰব্ৰজন হল কি? এখন ঠাইত ত্যাগ কৰি অন্য ঠাইত স্থায়ী বা সাময়িকভাৱে বসতি কৰাকে কি বোলে? জনপ্ৰব্ৰজন বোলে। কাৰণসমূহ কি কি? সেইটো হ'ল যুদ্ধ হ'ব পাৰে, নাইবা প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে, নাইবা খাদ্য সংকট হ'ব পাৰে, নাইবা উন্নত শিক্ষা হ'ব পাৰে, নহলে কৰ্মসংস্থাপন হ'ব পাৰে বা নিৰাপদ জীৱন। ইয়াৰ কাৰণে মানুহে কি হয়? এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায়।
MCQ কিছুমান দিয়া আছে চোৱা যে জনসংখ্যাৰ বৃদ্ধি মানে কি জনসংখ্যাৰ বৃদ্ধি মানে আমি এইটো শুদ্ধ বুলি লিখিব পাৰো এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত জনসংখ্যাৰ সংখ্যাগত যি পৰিৱৰ্তন হয় তাকে জনসংখ্যা বৃদ্ধি বোলে জনসংখ্যাৰ গুণগত বিকাশ মানে কি জনসংখ্যাৰ গুণগত বিকাশ মানে মানুহৰ শিক্ষা দক্ষতা আৰু বুদ্ধিমত্তাৰ উন্নয়নকে বুজায় জনসংখ্যাৰ বৃদ্ধিৰ ফলত কোনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে এটা খাদ্যৰ নাটনি আৰু বাসস্থানৰ সমস্যা হ'ব পাৰে জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনটো কাৰকে প্ৰভাৱ পেলায় সেইটো কোনটো হয় পানীৰ উপলব্ধতা আৰু জলবায়ু জনসংখ্যাৰ কেন্দ্ৰীয় ভৱন বা ঘূৰ্ণীকৰণ অৰ্থ কি এইটো কি হ'ব থুপীকৰণ হ'ব ঠিক আছে থুপীকৰণৰ অৰ্থ কি সেইটো হ'ব নিৰ্দিষ্ট অঞ্চলত জনবসতিৰ ঘনত্ব পৃথিৱীৰ কোনটো অঞ্চলত জনসংখ্যাৰ কেন্দ্ৰীয় ভৱনৰ বাবে বিখ্যাত হয় সেইটো পূব এছিয়া জনপ্ৰব্ৰজনৰ মূল কাৰণ কি হ'ব পাৰে সেইটো হ'ব পাৰে যুদ্ধ বিগ্ৰহ আৰু প্ৰাকৃতিক দুৰ্যোগ জনসংখ্যাৰ বিস্ফোৰণৰ মূল কাৰণ কি হয় সেইটো হ'ল চিকিৎসা ব্যৱস্থা লগতে উন্নতি আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাটো মানৱ সম্পদৰ বিকাশৰ বাবে কি প্ৰয়োজন হয় শিক্ষাৰ প্ৰয়োজন হ'ব স্বাস্থ্যৰ মানে প্ৰয়োজন হ'ব আৰু কৰ্মসংস্থাপনৰ কি হ'ব ব্যৱস্থাৰ প্ৰয়োজন হ'ব 10 নম্বৰৰ এইটো আজি শেষ প্ৰশ্ন সেইটো হৈছে 2020 চনত পৃথিৱীৰ সৰ্বাধিক জনবহুল দেশ কোনটো হয় সেইটো তোমালোকে জানা 2020 চনত যদি আমি দেখো 2020 কি কোনটো আছিল সেইটো আছিল চীন কিন্তু বৰ্তমান যদি আমি দেখো তেনেহলে কি হ'ব আমাৰ ভাৰতটো কিন্তু হ'ব ঠিক আছে এই দুটা বস্তু তোমালোকে মনত ৰাখিবা সো আজিৰ ভিডিও আছিল ইমানে ভিডিও যদি ভাল লাগে তোমালোকে কি কৰিবা সিম্পলি তোমালোকৰ যি বন্ধু বান্ধৱ থাকিব তাৰ লগত শেয়াৰ কৰিবা যাতে তেওঁ যাতে পঢ়াৰ সুবিধা পায় ঠিক আছে ধন্যবাদ